Hello everyone, welcome to your favorite educational YouTube channel Edusphere Eggs আৰু মই জয়ন্ত কলিতে আজি তোমালোকৰ সৈতে ডিসকাশন কৰিম এটা জেডবলি মেইন এক্সামত অহা এই কোৱেশ্চনটো 2012ত আহিছিল আৰু কোৱেশ্চনটো দেখি তোমালোকে হয়তো কাৰোবাৰ টান লাগিছে কাৰোবাৰ ইজি লাগিছে কিন্তু এই কোৱেশ্চনটো আমাৰ বহুতে ইজি হয় ওকে যিসকলে কোৱেশ্চনটো অলৰেডি কৰিছা তেওঁলোকে ভিডিওটো স্কিপ কৰিবা আৰু যি সকলে এই কোৱেশ্চনটো কৰা নাই বা আজিলৈকে কৰা নাই বা কিবা বুজি পোৱা নাছিলা তেওঁলোকৰ কাৰণে আজি এই কোৱেশ্চনটো আমি ইয়াতে সলভ কৰিম ঠিক আছে সো ফাৰ্স্ট আমাৰ কোৱেশ্চনটো তোমালোকে পঢ়ি দেখিছা যে ইয়াতে কি কৈছে যে এটা সেট এটা দিয়া আছে আমাক x এটা সেট এটা দিয়া আছে ঠিক আছে তো x সেটটো তোমাক কি দিয়া আছে যে 1 2 3 4 5 5টা এলিমেন্টস দিয়া আছে x সেটটোত আমাৰ 1 2 3 4 and 5 okay এতিয়া কি হৈছে the number of different ordered pairs yz তো yz আমাৰ কি থাকিব আমাৰ ordered pair হিচাপে থাকিব okay number of different ordered pairs অৰ্থাৎ কিমান ধৰণৰ আমি different ordered pairs পাম আমি কাৰ yz ৰ আমি ordered pair লাগে আমাক okay ক্ৰমিক যুগল বুলি কওঁ আমি অসমীয়াত okay so yz ৰ আমি ordered pairs কিছুমান লাগে and that can formed such that y subset of x বহুত important হয় y subset of কি বুলি কৈছে x okay and কি কৈছে z is a subset of x z to কি হ'ব লাগিব subset হ'ব লাগিব x ৰ and y intersection z is equal to আমাক দিয়া আছে কি y intersection z is empty set y intersection z equal to কি হ'ব আমাৰ 5 okay so আমাক চোৱা ইয়াত আমাৰ যিকেইটা এলিমেন্ট আছে 1 2 3 4 5 এই পাঁচটা এলিমেন্ট ওকে হেতু y ৰো হ'ব পাৰে ওকে z ৰো হ'ব পাৰে এইকেইটা 1 2 3 4 5 কাৰণ হেতু কি বুলি কৈছে সাবসেট বুলি কৈছে আমাৰ z x ৰ সাবসেট বুলি কৈছে y যিটো সেট পাবা এই সেট বিলাক আমাৰ কি হ'ব লাগিব সাবসেট হ'ব লাগিব কাৰ হ'ব লাগিব x ৰ সাবসেট হ'ব লাগিব এতিয়া আমি তেতিয়া হলে তেনেহা ধৰণৰ যদি হয় আমাৰ অৰ্থাৎ x বা y নাইবা z যিটো আমি সাবসেট লম আমি সেই সাবসেট বিলাক কাৰ সাবসেট হ'ব x ৰ সাবসেট হ'ব লাগিব আৰু সেই অৰ্ডাৰ্ড পেয়াৰ্স কিমান ধৰণৰ আমি অৰ্ডাৰ্ড পেয়াৰ্স পাম আমি yz ৰ এনে কিমান ধৰণৰ আমি অৰ্ডাৰ্ড পেয়াৰ্স পাম আমি হেতু আমি খুদিছে ওকে সো আমাৰ এই যেটো 1 আমাৰ x ত থকা এই যিকিটা এলিমেন্টস আছে আমাৰ এই এলিমেন্টস কেইটা আমাৰ কি হ'ব পাৰে এইকিটাই হ'ব আমাৰ y ৰ এলিমেন্ট হ'ব আমাৰ হয়নে y ৰ এলিমেন্ট হ'ব গটিকে আমাৰ ইয়াৰে y থকা এলিমেন্ট কেইটা আমি x ত থাকিব আমাৰ হয়নে তাৰ মানে আমি x ৰ যিকিটা এলিমেন্ট আছে সেইকিটা আমি কিমান ধৰণে আমি চুজ কৰিব পাৰো আমি মানে আমি কিমান ধৰণে আমি চয়েস কৰিব পাৰো আমি তো every element in x can be choice কেনেকে চয়েস কৰিব পাৰো আমি এক নম্বৰ কি কৰিব পাৰো আমি put in y সেট টো আমি বহাব পাৰো আমি হয়নে 1 to y টো থাকিব পাৰে 2 to y থাকিব পাৰে 3 to y থাকিব পাৰে 4 to y থাকিব পাৰে আৰু 5 to y এটা এলিমেন্ট হ'ব পাৰে বা y থাকিব পাৰে আমাৰ নাইবা আমাৰ কি হ'ব পাৰে put in z okay নাইবা আমাৰ 3 নম্বৰ কি হ'ব পাৰে out of y intersection z নাইবা y আৰু z ত নাথাকা তাৰ মানে y intersection z ৰ বাহিৰত থকা y intersection z ত থাকিব নোৱাৰে বা y নাইবা z ৰ কমন এলিমেন্ট হ'ব নোৱাৰে আমাৰ তো আমি এই প্ৰতিটো এলিমেন্টক কিমান ধৰণে আমি চয়েস কৰিব পাৰো আমি তিন ধৰণে আমি চয়েস কৰিব পাৰো আমি হয়নে তাৰ মানে 1 আমাৰ তিনটা চয়েস আছে এই এটা আৰু এই এটা তাৰ মানে আমি তিন ধৰণে আমি চুজ কৰিব পাৰো আমি আৰু সেই তিনিটা
পাৰ্টত আমি এটা ইয়াতো কৰিব পাৰোঁ ইয়াতো কৰিব পাৰোঁ ইয়াতো কৰিব পাৰোঁ আমি তো আমাৰ হাতত এলিমেণ্ট কিমানটা আছে 5টা এলিমেণ্ট আছে আমাৰ হয়নে 5টা এলিমেণ্ট আছে তো এই 5টা এলিমেণ্টক 1কো আমি হয়তো এতে ৰাখিব পাৰোঁ নাইবা ইয়াতে ৰাখিব পাৰোঁ নাইবা ইয়াতে ৰাখিব পাৰোঁ আমি 1 নম্বৰটো ৰাখিব পাৰোঁ 2 নম্বৰটো ৰাখিব পাৰোঁ আমি 3 নম্বৰটো ৰাখিব পাৰোঁ আমি মানে y ইন্টাৰসেকশন যেটো বাহিৰত ৰাখিব পাৰোঁ আমি ওকে নাইবা 2 কো আমি হেনেকে 1ত ৰাখিব পাৰোঁ নাইবা 2ত ৰাখিব পাৰোঁ নাইবা 3ত ৰাখিব পাৰোঁ আমি হেনেকে 3 কো ৰাখিব পাৰোঁ এনেকে 4 কো ৰাখিব পাৰোঁ এই তিনিটা পাৰ্টত আৰু 4 কো আমি 5 কো আমি এনেকে ৰাখিব পাৰোঁ অৰ্থাৎ আমাৰ টোটাল কম্বিনেশন কিমান পাওঁ আমি টোটাল কম্বিনেশন total combinations আমি কিমান পাওঁ আমি this equal to হ'ব কিমানটা আছে আমাৰ টোটাল 1 এটা ৰাখিব পাৰোঁ নাইবা ইয়াতে ৰাখিব পাৰোঁ নাইবা ইয়াতে ৰাখিব পাৰোঁ আমি সো 3 ইনটু মানে আমি 1 এলিমেন্টটো কে ধৰা 1 এলিমেন্টটো ইয়াতে ৰাখিব পাৰোঁ ইয়াতে ৰাখিব পাৰোঁ নাইবা ইয়াতে ৰাখিব পাৰোঁ আমি ওকে তো তিন ধৰণে আমি সিলেকশন কৰিব পাৰোঁ ইয়াত নাইবা 2 এলিমেন্টটো কো আমি ইয়াতে নাইবা ইয়াতে ৰাখিব পাৰোঁ আমি তো 2 টো কো আমি 3 তিনটা পাৰ্টৰ আমি মানে এক সিলেকশন কৰিব পাৰোঁ আমি ওকে হেনেকে 3 কো আমি ইয়াতে নাইবা ইয়াতে ৰাখিব পাৰোঁ গতিকে 3 টো কো আমি কিমান ধৰণে সিলেকশন কৰিব পাৰোঁ আমি তিন ধৰণে হেনেকে 4 টো কো আমি কিমান ধৰণে সিলেকশন কৰিব পাৰোঁ তিন ধৰণে সিলেকশন কৰিব পাৰোঁ আমি হেনেকে আমি 5 টো কো আমি কিমান ধৰণে সিলেকশন কৰিব পাৰোঁ আমি তিন ধৰণে ওকে সো আমি 3 into 3 into 3 into 3 কিমানটা পালো আমি 5 তাৰ মানে আমি কিমান ধৰণে সিলেকশন কৰিব পাৰোঁ আমি 3 to the power 5 ধৰণে আমি সিলেকশন কৰিব পাৰোঁ আমি that means the total number of different ordered pairs মানে y আৰু z এনেকুৱা ধৰণৰ ordered pairs কিমান পাওঁ আমি 3 to the power কি হ'ব 5 হ'ব total number of different ordered pairs then this equal to কি হ'ব 3 to the power কি পাম আমি 5 so option number আমাৰ b is the right answer okay b টো হ'ব আমাৰ right answer